দেখাত ল'ৰাটোহে পোৱালি কিন্তু চৰ্চা খুব সুন্দৰকৈ কৰে আৰু সুন্দৰকৈ গীত গায় ধন্যবাদ জনাইছোঁ আমি গীতৰ উন্মোচনীৰ মাজলৈ যাব বিচাৰিছোঁ বহুৰ বেলেগ এটা কাৰ্যসূচীও আছে ইয়াৰ পিছতে আমাৰ ফালৰ পৰা দেৱাশিষক মই মাতিছোঁ ৰক্তিম দাদা আহক জ্যোতিপ্ৰসাদৰ ৰচনাৱলীখন তলত ৰখা হৈছে অনুভৱে গানটো অকণমান চাপি ভাইটি এইখিনি খোলাৰ পিছত বজাই দিব ভাইটি ভাস্কৰ নাই হয় প্লে কৰিব হ'ল চাপি অকণমান চাপি দিয়ক ক্লোজ হ'ব দুলালে পিছলৈকে যাওক পিছলৈ যাওক শহীদৰ দুখৰ জীৱনী
চকৰা লগে লগে হয় মোৰ জীৱন বিষয় আছে আজি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্মদিনত মই যিটো গীত ৰাইজৰ মাজলৈ আগবঢ়াইছোঁ সেই গীতটি আছিল মোৰ সুৰে। এই গীতটি আজিলৈকে কোনেও পৰিৱেশন কৰা মোৰ পোৱা নাই আৰু সুৰ কৰাও শুনা নাই, জনা নাই। গতিকে মই সেই গীতটি যথেষ্ট কষ্ট কৰিছোঁ, ভয়ে ভয়ে সুৰ দিবলৈ যত্ন কৰিলোঁ, কিন্তু কি হয় নাজানো। আজি সেই গীতটি উন্মোচন হ'ল। বিশিষ্ট সংগীত শিল্পী মানসজ্যোতি বৰাই এই গীতটি উন্মোচন কৰিলে আৰু ৰাইজৰ মাজলৈ আদৰিবৰ বাবে তেওঁ আগবঢ়াই দিছে। গীতটিত মই এটা অনুভৱ হৈছে, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে যেন বিষ্ণু ৰাভাক কৈছে, শংকৰ গুৰু মাধৱ গুৰুক তেওঁ স্মৰণ কৰিছে। সেইকাৰণে মই গীতটিৰ যিখিনি সংগীত সেইখিনি মই চিফুঙৰ সুৰ আৰু বৰগীতৰ সুৰ মাজত পৰিৱেশন কৰিবলৈ আমাৰ মিউজিচিয়ানসকলক অনুৰোধ কৰিছোঁ আৰু তেওঁলোকে খুব সুন্দৰকৈ গীতটি সজাই দিছে। গতিকে তেওঁলোকলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গীতটি ৰাইজে আদৰি ল'ব বুলি আশা ৰাখিছোঁ। যদি ভুল হয় সেইখিনি আপোনালোকে সংশোধন কৰি ল'ব। ধন্যবাদ। গীতটো মই প্ৰথম শাৰীটো গুণগুণাই দিছোঁ। মোৰ সুৰে তোক চুমা খোৱা তই ক'ব পাৰনে তই ক'ব পাৰনে। ইউটিউব চেনেলত হিমাৰাণী কলিতা ইউটিউব চেনেল, তাত ক্লিক কৰিলে গীতটি চাবলৈ পাব। নমস্কাৰ। আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্মদিন। আমি সেই উপলক্ষে ইয়াতে নৱপ্ৰজন্মৰ কিছু শিল্পী আৰু প্ৰবীণ শিল্পী সকলোৱে মিলি আজিৰ দিনটো আমি উদযাপন কৰিম বুলি সমবেত হৈছিলোঁ আৰু সেই হিচাপত নপুৰণি সকলো শিল্পীয়ে ইয়াতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ, বিষ্ণু ৰাভাদেৱৰ গীত পৰিৱেশন কৰে আৰু সকলোৱে আজিৰ দিনটো খুব সুন্দৰকৈ উপভোগ কৰে। ইয়াত আমাৰ অতি শ্ৰদ্ধাৰ যোৰহাটৰ অনাথা শিল্পী মিনু বৰুৱা বাইদেউ, চিন্ময় ভট্টাচাৰ্য, মন্দিৰা ভট্টাচাৰ্যকে প্ৰমুখ্য কৰি ৰশ্মিৰেখা বৰুৱা কাকতি আৰু নৱপ্ৰজন্মৰ বহুকেইজন শিল্পীয়ে আহি আজিৰ সন্ধিয়াটো আমাৰ মুখৰিত কৰি তুলিলে। সকলোকে আমি আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আজিৰ এই অনুষ্ঠানটো আয়োজন কৰাৰ উদ্দেশ্যটোৱেই আছিলে যে আমাৰ যিসকল নৱপ্ৰজন্ম তেওঁলোকে এই বৰেণ্য শিল্পীসকলৰ গীতমাতসমূহ বৰ বেছিকৈ চৰ্চা নকৰে। গতিকে তেওঁলোকক অলপ আকৰ্ষিত কৰিবৰ কাৰণে আমি আমাৰ গৃহতে গোটেই সুবিধাখিনি কৰি দিলোঁ। তেওঁলোকে যিসকলে বাদ্যযন্ত্ৰ সংগত কৰিলে সেইসকলেও ইয়াত আহি সুবিধা পালে আৰু যিসকলে কণ্ঠশিল্পীয়ে গীত গাই ভাল পায় তেওঁলোকেও আহি আমাৰ ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাদেৱৰ গীত পৰিৱেশন কৰিলে আৰু সকলোৱে আজি সন্ধিয়াটো খুব উপভোগ কৰিলে বুলি আমি অনুভৱ কৰিছোঁ। আৰু ইয়াৰ লগতে এটি অগতানুগতিক কাম বুলিয়েই মই কৈছোঁ, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি প্ৰচাৰ নোহোৱা গীত পূৰ্বতে কোনেও এই গীতটি গোৱা নাই বা সুৰ কৰাও নাই। তেনে এটি গীত আমাৰ হিমাৰাণী কলিতাৰ প্ৰচেষ্টাত আমি সুৰ কৰি পেলাই
গীতটি বাণীবদ্ধ কৰিলোঁ আৰু আজি সেই গীতটিৰ শুভ উদ্বোধন কৰা হ'ল। গতিকে সকলোৱে মিলিজুলি আজিৰ দিনটো আমি তেনেকৈ পাৰ কৰিলোঁ। আচলতে আমি বৰেণ্য শিল্পীসকলক তেওঁলোকৰ জন্মদিন বা মৃত্যুদিনতে সুঁৱৰিব লাগে তেনেকুৱা কথা নাই বুলি মই ভাবোঁ। আমি যিকোনো আজৰি সময়ত সেই শিল্পীসকলক আমি শ্ৰদ্ধা কৰিব লাগে। নৱপ্ৰজন্মৰ মাজলৈ তেখেতসকলৰ গীতসমূহ লৈ যাব লাগে। ইমান সুন্দৰ সুন্দৰ গীত আছে, ইমান অৰ্থপূৰ্ণ গীত, মাটিৰ গুণ থকা। গতিকে এই গীতসমূহৰ প্ৰতি তেওঁলোকক আকৃষ্ট কৰিব লাগে। এতিয়া নৱপ্ৰজন্মৰ এচামে কেৱল বিহুসুৰীয়া গীতত নাচি বাগিয়ে ভাল পোৱা হৈছে। গতিকে সেই পৰিৱেশটো যাতে নাইকিয়া হয়, লাহে লাহে যাতে আমাৰ মাটিৰ গুণ থকা গীতসমূহৰ প্ৰতিও তেওঁলোক আকৃষ্ট হয়। আজি তাৰে আমি কিছু আভাস পালোঁ। তেওঁলোকে খুব সুন্দৰকৈ গাবলৈ যত্ন কৰিছে আৰু সকলোকে মই আমাৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি যিটো গীত ইয়াত উন্মোচন কৰা হ'ল, সেই গীতটি মই 2000 নমস্কাৰ। আজি আমি যোৰহাটত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি জন্মতিথি উপলক্ষে আমি গোট খাইছিলোঁ। আমি এটি গীতৰ উন্মোচন হ'ল। হিমা ৰাণী বাইদেউ আৰু কেশৱ বৰা ছাৰৰ এটি গান উন্মোচন কৰা হ'ল আজি। আৰু তাৰ লগতে আমি জ্যোতিপ্ৰসাদৰ কিছুমান গীতো আমি পৰিৱেশন কৰিলোঁ একেলগে। আমাৰ বন্ধু গোটেইখিনি লগ লাগি, একচুৱেলি সকলোখিনি যোৰহাটৰ মিউজিচিয়ানছ হয়, সংগীতৰ লগত জড়িত, গায়ক আছে, বজোৱা মানুহ আছে সকলোখিনি। আৰু আমি একচুৱেলি ইয়াতেই গোট খাই আমি সদায় চৰ্চা কৰি থাকোঁ। তো সেই আজি এই মানে পবিত্ৰ দিনটোত আমি লগ খাই আজি গানখিনিৰ চৰ্চা কৰা হ'ল আৰু যথেষ্টকেইজন বয়োজ্যেষ্ঠ লোক আহি আমাক আশীৰ্বাদ দিলে আৰু তাৰ কাৰণে আমি বহুত মানে কৃতজ্ঞ তেওঁলোকৰ প্ৰতি। আৰু আগলৈও আমি এনেকৈ যাতে মানে চৰ্চা কৰি যাব পাৰোঁ, তাৰ কাৰণে আমি মানে সকলো ৰাইজৰে মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ আৰু আমি আগবাঢ়ি যাতে যাব পাৰোঁ আৰু ভুল ক্ৰুটিবিলাক যাতে আমাক সদায় দেখুৱাই যায়। আৰু আমাৰ এই গ্ৰুপটো আচলতে খুব য়ং হয়, চব আমি নতুনকৈ শিকা নিচিনাই একেলগে কৰি গৈ আছোঁ। চ' সেইটো কাৰণে আমাক আৰু আমাৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদ লাগিব সদায়, এনেকুৱা যাতে আৰু ভাল কাম কৰি যাব পাৰোঁ। আৰু সেয়াই আমাৰ আজি প্ৰচেষ্টা আছিলে। তাৰে আপোনালোকে চাগে ক্লিপবিলাক দেখা পাব। আমাৰ একচুৱেলি প্ৰচেষ্টাটো এনেকুৱা বা মনৰ অনুভৱটো এনেকুৱা যে যিখিনি আমি পুৰণা যিখিনি জ্যোতিপ্ৰসাদ বা বিষ্ণু ৰাভাৰ যিখিনি গীত, সেই গীতখিনি একচুৱেলি ইমানেই মানে সুন্দৰ হয়, ইমানেই অৰ্থপূৰ্ণ হয়। সেই গীতখিনি আমি সদায় আমাৰ অসমীয়া জাতিৰ কাৰণে এটা সম্পদ হয়, আমি সেইখিনি জীয়াই ৰাখিব লাগিব। আৰু সেই জীয়াই ৰাখিবৰ কাৰণে একচুৱেলি আমি গীতখিনি আৰু চৰ্চা কৰিবলৈ আমাক জাগা লাগে। মানুহ বহুত আছে কৰাৰ, কিন্তু আমাৰ সেই জাগাৰ এডোখৰ অভাৱ আমাৰ সদায় হৈ থাকে। বিকজ কাৰণ আমি বিহু প্ৰগ্ৰেম এটাত গৈ পেলাই আমি ঘপককৈ এনেকুৱা ধৰণৰ আমি সুবিধা নাপাওঁ গাবলৈ বা বজাবলৈ। সেইটো কাৰণে আমাক আৰু যদি আমি চৰ্চা আমাৰ হয় ভালকৈ, শিকোৱা মানুহ ওলাই আহে, শিকা মানুহ ওলাই আহে, তেনেকৈ আমাৰ আৰু গীতখিনি আমি আৰু উচ্চ স্তৰলৈ লৈ যাব পাৰিম আৰু বিশ্ব দৰবাৰলৈকে আমি এইখিনি গীতখিনি প্ৰতিষ্ঠা কৰিব পাৰিম।